আজি এটা পৰম পবিত্ৰ দিন। পবিত্ৰ দিনটোত এটা বেদনাদায়ী সম্পৰ্ক যায় আৰু এই বিধায়ক সভাত উপস্থিত মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই প্ৰথমে সম্বোধন কৰিছোঁ এই কাৰণে যে তেখেতসকল জ্ঞান আহৰণৰ এগৰাকী সেৱিকা বা সেৱক হিচাপে বিদ্যালয়ত ছাত্ৰ বা ছাত্ৰীৰ ৰূপত অৱতীৰ্ণ। মই মোৰ হৃদয়ৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ যিসকল শিক্ষক আৰু শিক্ষয়িত্ৰীয়ে এইখন বিদ্যালয়ত জ্ঞানৰ পোহৰ বিলাই অৱসৰ গ্ৰহণ কৰিছে আৰু আজি 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বিদায় সভাত তেখেতসকলেও উপস্থিত হৈছে এভাগে আশীৰ্বাদ দিবলৈ জীৱনৰ আগন্তুক যাত্ৰাত সফলতাৰে খোজ আগবঢ়াবলৈ। এইখন বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক বৰ্তমানৰ শ্ৰী ডিম্বেশ্বৰ নাথ ছাৰলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। প্ৰধান শিক্ষকৰ লগতে এইখন স্কুলৰ সহকাৰী শিক্ষক শিক্ষয়িত্ৰী সমস্ত আৰু আজিৰ সভাৰ সন্মানীয় সভাপতি তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰী যতীন বৰুৱা ডাঙৰীয়ালৈ মই মোৰ শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল শুনিবা দেই। টিক 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 কৰি সময় গৈছে উৰি, পাখি লগা কাৰৰ নিচিনা অবিৰাম, বহুদূৰ ইয়াৰ গতি, সময় তাকৰতি, কৰিবলগীয়া আছে বহু কাম। আৰম্ভণিতে এটি সুন্দৰ গীত গাইছে নদী মাথো বয় কালৈক নৰয়, জীৱন সেই বুৱতী নৈৰ দৰে ই নিৰৱধি গৈ আছে, কাৰো কাৰণে ৰৈ থকা নাই। সময় নিৰৱধি যাত্ৰাত কাৰো কাৰণে ৰৈ নাথাকে। কবি উইলিয়াম ৱাৰ্ডছৱৰ্থে কৈছে টাইম এণ্ড টাইড ৱেইট ফৰ নান। আৰু মই অনুভৱ কৰোঁ সময়, সুবিধা, সুযোগ এই তিনিটা এবাৰ যদি পাৰ হৈ যায় সি উভতি নাহে। ছাত্ৰ সময় সোণালী অধ্যায়, সোণালী সময়। ষ্টুডেণ্টছ লাইফ ইজ এ গোল্ডেন লাইফ, গোল্ডেন পিৰিয়ড অফ লাইফ। এই সোণালী সময়টোক কেনেদৰে সুমধুৰ কৰি জিলিকাই তুলিম এই দায়িত্ব আমাৰ প্ৰত্যেকৰে নিজৰ। ছাত্ৰ ছাত্ৰীসকল, শিক্ষা জীৱন গঢ়ে। শিক্ষা সম্পদক সম্পদ ৰূপত সুসংৰক্ষিত কৰি ধৰি ৰাখে। শিক্ষাই জীৱনৰ লগতে পৰিয়াল, দেশ, জাতি সমস্তকেই পৰিশালীনভাৱে চিনাকি কৰি ধৰি ৰখাত সহায়ক হয়। শিক্ষাবিহীন জীৱন অসাৰ। যিসকলে কেতিয়াও স্কুলৰ চৌহদ গছকি পোৱা নাই তেওঁলোকক সুধিবা শিক্ষাৰ মূল্য কিমান, বুজি পাবা শিক্ষাবিহীন জীৱন অসাৰ। তোমালোকৰ মাক দেউতাকে ইমান কষ্ট কৰে কিহৰ কাৰণে কেতিয়াবা সুধিছা? শিক্ষক শিক্ষয়িত্ৰীসকল উদাহৰণত পোৱা যায় মমবাতিৰ দৰে জ্বলি জ্বলি আনক পোহৰ দিয়ে, কিন্তু সেই শিক্ষকৰ ত্যাগ, সেই শিক্ষকৰ শ্ৰম, সেই শিক্ষকৰ জ্ঞান তোমালোকে কেনেদৰে নিজৰ জীৱনত মূল্যাংকন কৰিব পাৰিছা কেতিয়াবা চিন্তা কৰিছা? আজি যিসকল 10ম মানত উত্তীৰ্ণ হ'বৰ কাৰণে প্ৰয়াস কৰিবা, আজি বিদায় মুহূৰ্তত তোমালোকে অলপ আৱেগিক হৈছা। বিদায় মানে মই অলপ বেলেগকৈ বুজোঁ। বিদায় তেওঁক দিয়া যায় যি নিজৰ দায়িত্ব নিজে ল'বলৈ সক্ষম হয়। তো আজিৰ পৰা তোমালোকৰ দায়িত্ব বাঢ়ে। যেনেদৰে কোনোবা এটা ল'ৰা, কোনোবা এগৰাকী ছোৱালী যেতিয়া বৈবাহিক সূত্ৰত আবদ্ধ হয় তেওঁলোকক কইনাজনীক মাকৰ ঘৰৰ পৰা ল'ৰাৰ ঘৰলৈকে বিদায় দিয়ে। ছোৱালীজনী ঘৰটো এৰি যায় কিন্তু দায়িত্বৰ এমুঠা বোজা লৈ যায়।
আজি তোমালোকক ইয়াৰ পৰা বিদায় দিব ঠিকেই, কিন্তু তোমালোকৰ ওপৰত কিছুমান দায়িত্বও ন্যস্ত কৰি দিয়া হ'ব। সেই দায়িত্ব তোমালোকে পালন কৰিবৰ কাৰণে প্ৰস্তুত হৈ আছা বুলি শিক্ষক মণ্ডলী আজি অনুভৱ কৰিছে আৰু তোমালোকৰ বিদায় সভাত তোমালোকক মৰম স্নেহ আশীৰ্বাদেৰে বিদায় দিবলৈ আগবাঢ়িছে। এই বিদায় মুহূৰ্তটো তোমালোকৰ কাৰণে সিদিনা জাতিস্মান হ'ব, যিদিনা তোমালোকে সফল এগৰাকী ছাত্ৰ বা ছাত্ৰী হৈ শিক্ষকক পুনৰবাৰ সেৱা আৰু শ্ৰদ্ধা জনাবলৈ আহিবা। আজি বিদায় পৰত যেনেদৰে তোমালোকে সেৱা শ্ৰদ্ধা যাচিছা, যেতিয়া তোমালোকে স্কুললৈ আহিবা তোমালোকক লৈ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী পৰিচালনা সমিতি গৌৰৱ অনুভৱ কৰিব। তোমালোকক সমানে সমানে বহুৱাই তোমালোকৰ সৈতে তোমালোকৰ সফলতাৰ কাহিনী শুনিব। তেতিয়াই তোমালোকে নিজকে এগৰাকী যোগ্য ছাত্ৰ বা ছাত্ৰী হিচাপে পৰিচয় দিবলৈ সক্ষম হ'বা। জীৱন দুদিনীয়া মানুহে কয় ন, কিন্তু এই দুদিনীয়া জীৱনটোক যাপন কৰিবলৈ মানুহৰ দায়িত্ব বহুত। এই দায়িত্বখিনিক আমি যে কি ধৰণে পালন কৰিম ইয়াৰ ন্যস্ত তোমালোকৰ ওপৰত। তাৰ মাজে মাজে এনেকৈ ছাত্ৰ ছাত্ৰীৰ মাজত আহিবলৈ সুবিধা পালে দৌৰি আহোঁ, আৰু সেই সুবিধা প্ৰধান শিক্ষক আৰু মোৰ এগৰাকী সতীৰ্থ ৰিংকু আলীয়ে মোলৈকে প্ৰস্তাৱ দিলে। গতিকে আজিৰ ব্যস্ত চিডিউলৰ মাজত মই ওলাই আহিলোঁ, কাৰণ মই ছাত্ৰ ছাত্ৰীক সৰু ল'ৰা ছোৱালীক বৰ ভাল পাওঁ। ভাল পোৱাৰ বহুত কাৰণ আছে, তোমালোকে শুনা। আজি এই যিটো মুহূৰ্ত তোমালোকৰ কাৰণে সদায় অনুপ্ৰেৰণাৰ স্ৰোত হৈ যাব। তোমালোকে মাত্ৰ বুজিবলৈ যত্ন কৰিবা। মই কৈছোঁ এই পৰিৱেশ ইমান সহজত গঢ়ি তুলিব নোৱাৰি। বৰ্তমান সময় বৰ জটিল। জটিল হয়নে নহয়? টংলাৰ ঘটনাটো শুনিছা? মানুহ কিমান নিৰ্দয় হ'ব পাৰে, নিজৰ ভাতৃয়ে নিজৰ ভাতৃক ডিঙি কাটিবলৈও কুণ্ঠাবোধ নকৰে। এনেকুৱা সময়, জটিল সময়ত আমি, গতিকে এই সময়টোক আমি অৱহেলা কৰিব নালাগিব, খুব গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব লাগিব আৰু আগবাঢ়িব লাগিব। মই কেইটামান প্ৰশ্ন কৰিম, তোমালোকে উত্তৰ দিব লাগিব। কেইটামান কোৱেশ্চন কৰিম, তোমালোকে এনচাৰ কৰিবা, আৰু কোৱেশ্চন এনচাৰৰ মাজত লুকাই থাকিব তোমালোকৰ প্ৰকৃত সত্য। জীৱন কাৰ? লাউডলি শুনা পোৱা নাই। জীৱন কাৰ? ইয়েছ, জীৱন মোৰ। সকলোৱে ক'বা জীৱন কাৰ? চিন্তা কোনে কৰিবা? লাউডলি। চিন্তা কোনে কৰিব? পৰীক্ষা কাৰ? কিতাপ কোনে পঢ়িব? জীৱন কাৰ? চিন্তা কোনে কৰিব? পৰীক্ষা কাৰ? কোনে পঢ়িব? এতিয়া শুনা, জীৱন কাৰ? মোৰ। চিন্তা কোনে কৰিব লাগিব? মই। পৰীক্ষা কোনে দিব? পঢ়িব লাগিব কোনে? দায়িত্ব বুজি পালা? আজিৰ পৰা তোমালোকৰ গধুৰ দায়িত্ব। বাকী ক'ব লাগিব জানো? লাগিব ক'বলৈ? নালাগে ন? লাগিব? হৈ গ'লচোন। তোমালোকে বুজিয়ে পাইছা, জীৱনটো তোমালোকৰ, চিন্তা তোমালোকেই কৰিব লাগিব, পৰীক্ষা তোমালোকে দিবা, তো পঢ়া শুনা তোমালোকে কৰিব লাগিব। হৈ গ'ল? সেইখিনিকে কৰিব লাগে ভালদৰে, সেইখিনিকে ভালদৰে কৰিব লাগে। অ'কে? এতিয়া শুনা, এই কথাটো বুজোতে বহুত বছৰ সময় লাগে। জীৱন যে মোৰ, তোমালোকে ভাবি আছা যে মাক দেউতাক আছে চলি যাব, মাক দেউতাক আছে চলি যাব। এই ভাৱনাটোৱেই ভুল। মাক দেউতাক আছে মানে মই কৰি ল'ব লাগিব। যদি মাক দেউতাক নাথাকে তেতিয়া মই চলিব পাৰিম। অৰ্থাৎ মাক দেউতাক থাকোঁতেই যদি, মাক দেউতাকৰ ওপৰত ভৰসা কৰি থাকোঁতেই যদি, মাক দেউতাকৰ সম্পত্তি গ্ৰহণ কৰি যদি তোমালোকে মানুহ হ'ব পাৰিলা, তেনেহ'লে পৰৱৰ্তী সময়ত তোমালোকে কান্দিব নালাগিব। এতিয়া শুনা, তোমালোকৰ এই যিটো যাত্ৰা, সফলতাৰ যাত্ৰা, সফলতা সহজ বস্তু নহয়। বজাৰত কোনোবা এখন দোকানত গ'লো যে সফলতা দিয়াচোন মোক 1 কেজি মান দিব, হে? দিবনে কোনোবা দোকানীয়ে?
যে মোক সফলতা 1 কেজি মান লাগে 2 কেজি মান লাগে 10 কেজি মান লাগে দিব নিদিয়ে সফলতা কেনেকে পায় সফলতা অৰ্জন কৰিব লাগে কি কৰিব লাগে সফলতা অৰ্জন কৰিব লাগে সফলতা কিনি পোৱা বস্তু নহয় এতিয়া এই সফলতা কেনেকে অৰ্জন কৰিবা কষ্ট কৰি কষ্ট তো সকলোৱে কৰে কষ্ট তো সকলোৱে কৰে তোমালোকেও কৰি আছা তোমালোকে সকলোৱে কৰা পঢ়াশুনাৰ নামত কষ্ট কৰা সময়ত স্কুললৈ আহোঁতে কষ্ট হয় আকৌ শিক্ষক শিক্ষয়িত্ৰীয়ে পঢ়িবলৈ দিয়া হোমৱৰ্ক দিয়ে আকৌ সেইটো মূৰত লৈ যাব লাগে সেইটো কষ্ট হয় কষ্ট তো সকলোতে আছে কিন্তু কথা হৈছে কষ্টটো তেতিয়া সাৰ্থক হয় যেতিয়া কষ্টটো সঠিক ঠাইত কৰা হয় তোমাক যদি কোৱা হয় যে বালিচৰত পানী দিয়া পানী ঢলাৰ কষ্টটো সাৰ্থক হ'ব নহ'ব ন কাৰণ তাত পানী দি একো লাভ নহয় তো কষ্ট ক'ত কৰিম কোন ঠাইত কৰিম কোন ঠাইত কৰিলে মই সফলতা পাম সেই বস্তুটো জানিব লাগিব সফলতাৰ প্ৰথম যেটো ষ্টেপ সেইটো হৈছে হাৰ্ড ওয়াৰ্ক কি হাৰ্ড ওয়াৰ্ক কঠোৰ পৰিশ্ৰম আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে সফলতাৰ প্ৰথম ষ্টেপ হৈছে ছাত্ৰানাং অধ্যয়নং তপ ছাত্ৰৰ অধ্যয়নে তপস্যা যিগৰাকী ছাত্ৰ বা ছাত্ৰী অধ্যয়নক তপস্যা হিচাপে গ্ৰহণ কৰিব পাৰিছে তেওঁ সিদ্ধি লাভ কৰিবই যদি তোমালোকে ভাবিছা যে পঢ়াশুনা কৰিব লাগে কৰিছো যেটো বিষয় টান লাগিছে এৰিছো তেনেহলে সেই এৰা বিষয়টোই তোমালোকক বিপদত পেলাব গতিকে প্ৰতিটো বিষয়ক সমানে কেনেদৰে লৈ যাব পাৰি তাৰ কাৰণে দায়িত্বকাৰ এই দায়িত্বটোকে বুজিব লাগিব তোমালোকে এতিয়া অধ্যয়ন কৰিব লাগিব অধ্যয়ন কৰি আছা নো ডাউট কৰি আছা কিন্তু অধ্যয়ন হোৱা নাই অধ্যয়নটো হোৱা নাই তোমালোকে গাখীৰ চিনি পোৱা নে নাই গাখীৰ চিনি পোৱা দৈ গাখীৰৰ পৰা কি হয় দৈ পিছত কি হয় মাখনৰ পিছত কি হয় পনীৰ তাৰ পিছত কি হয় ক্ৰীম তাৰ পিছত কি হয় হা আৰু সকলোৰে শেষত হয় ঘি কি হয় এতিয়া মই যদি কওঁ যে মই তোমাক দৈ পনীৰ মাখন ঘি ক্ৰীম একেলগে দি দিলো মই তোমাক এক গ্লাস গাখীৰ দিলো হ'বনে নহয় এতিয়া হ'বনে নহয় কিয় মইতো দিছো গাখীৰতো বাকি 5 বিধ থাকে বাকি 5 বিধ গাখীৰত থাকে হয়নে নহয় তুমি গাখীৰৰ পৰা ওলাই খাবা হ'বনে নহয় এতিয়া গাখীৰত এই 5 বিধ বস্তু থাকে কিন্তু গাখীৰত একেলগে নাথাকে গাখীৰৰ পৰা বনাব লাগিব গাখীৰৰ পৰা কি কৰিব লাগিব বনাব লাগিব এই কিতাপ পঢ়িলেই মাত্ৰ সফলতা অৰ্জন কৰিব নোৱাৰি এই কিতাপৰ মাজত থকা বিষয়টো বুজি বুজি লৈ মনত থকাকৈ অধ্যয়ন কৰিব লাগিব বুজি পালানে নাই কেৱল পঢ়িলে সফলতা লাভ কৰিব নোৱাৰি বুজি বুজি মনত থকাকৈ পঢ়িব লাগিব বুজি পালা পৰীক্ষা কোনে দিব এতিয়া বুজি বুজি কোনে পঢ়িব যাত্ৰা আৰম্ভ কোনে কৰিব গন্তব্যস্থান কোনে যাব আৰম্ভ কৰিছানে কৰা নাই যদি আজিৰ পৰা কৰি দিয়া অধ্যয়নৰ লগতে অধ্যাৱসায় জৰুৰী অধ্যয়নৰ লগত অধ্যাৱসায় খুব জৰুৰী বিষয় যেটো বস্তু মই পঢ়িছো অধ্যয়ন কৰিছো যেটো বস্তু মই পঢ়িছো অধ্যয়ন কৰিছো হিতুক নিৰন্তৰভাৱে ধৰি ৰখাৰ যেটো প্ৰয়াস সেই প্ৰয়াসটো হৈছে অধ্যাৱসায় খুব সহজ ভাষাত যদি কওঁ অনুশীলন কথা কলে লাউডলি কথা কলে শুনিলে বুজিব পাৰি শুনিলে বুজিলে ক'ব
পাৰি বুজিলে ক'ব পাৰি বুজিলে ক'ব পাৰি কথা ক'লে শুনিলে বুজিলে ক'ব বা কৰিব পাৰি কোনে কোনে শুনা নাই শুনিছা তিনি ধৰণে শুনা হয় এই ধৰণে শুনা হয় তিনি ধৰণে কেনেকৈ কেনেকৈ এতিয়া শুনা কেনেকৈ তোমাৰ নাম কি নমস্কাৰ ৰাজপতি ৰাজপতি ৰাজপতিয়ে শুনিছে নে নাই হা শুনিছে শুনিছে ৰাজপতি মা কি লাহে লাহে ওচৰত আহিছে আহি পেলাই ৰৈ দিছে ৰাজপতি মা শুনিছে নে নাই ৰাজপতি তুমি এইটো কাম কৰা ৰাজপতিমে কৰিবলৈ আৰম্ভ কৰিছে ৰাজপতিমে শুনিছে নে নাই প্ৰকৃততে কোনটো শুনিছে প্ৰথমে যেটো শুনিছে তেওঁ এইটো শুনিছে মাত্ৰ এইটো হি গ্ৰহণ কৰা নাই এই কাৰণে হি ইফাল সিফাল গৈ আছে দ্বিতীয়টো তেওঁ শুনিছে কিন্তু তেওঁ সম্পূৰ্ণ কৰা নাই আহিছে আৰু ৰৈ গৈছে আৰু তৃতীয়বাৰ যেতিয়া কৈছে তেওঁ যেটো কৰিবলৈ আৰম্ভ কৰিছে প্ৰকৃততে তেওঁ তেতিয়াহে শুনিছে বুজি পালা শিক্ষকে পঢ়াইছে ইয়েস পঢ়াইছে শিক্ষকে যেতিয়া বোৰ্ডত লিখাইছে শিক্ষকে লিখাইছে ইয়েস লিখাইছে শিক্ষকে পঢ়াইছে তুমি শুনিছা ইয়েস শুনিছো মনত আছে নাই শুনা নাই শিক্ষকে বোৰ্ডত লিখাইছে ইয়েস লিখাইছে তুমি লিখিছা নাই লিখা নাই যেতিয়া তোমালোকে কামটো সম্পূৰ্ণ নকৰা তেতিয়ালৈকে না শুনা হয় না পঢ়া হয় পঢ়া শুনা নে লিখা পঢ়া হ্যাঁ পঢ়া শুনা নে লিখা পঢ়া লিখা পঢ়া হ্যাঁ দুটাই সঁচা পঢ়া শুনা লিখা পঢ়া পঢ়া শুনা মানে তুমি যেটো পঢ়ি আছা সেইটো তুমি শুনিব পাৰিব লাগে যেটো তুমি পঢ়িছা সেইটো শুনিব পাৰিব লাগে সেইটো কয় পঢ়া আৰু শুনা কিন্তু আজিকালি ল'ৰা ছোৱালী তো নপঢ়ে মাক যদি পাকঘৰত থাকে ইয়াৰ পৰা যদি আৱাজটো না যায় এই কি কৰিছা মাক কি হল হলো উঠি টকো গছ লগাই খতম হতো তাৰ মানে ইমান জোৰে জোৰে পঢ়িব লাগিব মইতো শুনিম পাকঘৰত থকা মায়েও শুনিব লাগিব এইটো কয় পঢ়া আৰু শুনা এইটো হৈছে পঢ়া আৰু শুনা অর্থাৎ যেটো তুমি পঢ়িছা তোমাৰ কাণেৰে শুনিব লাগে শুনিলে কি হয় বুজিব পাৰিবা ক'ব পাৰি কথা ক'লে শুনিব লাগে শুনিলে বুজিব পাৰিবা ক'ব পাৰি সেই কাৰণে যেটো তোমালোকে পঢ়া সেইটো তোমালোকে শুনিবলৈ যত্ন কৰা তোমালোকে বেছিভাগে মনে মনে পঢ়া তোমালোকৰ কাণে নুশুনে কাৰণে তোমালোকৰ যেটো স্নায়ু ইন্দ্ৰিয় যেটো স্মৃতি শক্তি আমি বুলি কওঁ সেই স্মৃতি শক্তিৰ কোঠাবিলাকত প্ৰৱেশ নকৰে আমাৰ এই ব্ৰেইন যেটো আমাৰ শ্ৰৱণ ইন্দ্ৰিয় আমাক সদায় এলাৰ্ট কৰে ইয়াতে যদি এটা কয়েন্স পৰে তোমালোকৰ কাণত গুচি যাবই কাৰণ কাণৰ ধৰ্ম হৈছে শুনাৰ লগে লগে কাণে গ্ৰহণ কৰে যে শব্দটো কি হয় যদি ইয়াতে কয়েন্স আছে যদি মুদ্ৰা এটা পৰে তাৰ সাউন্ড ব্লেক হ'ব পাথৰ এটা যদি প্লাই দিয়া যায় তাৰ সাউন্ড ব্লেক হ'ব যদি লোহাৰ টুকুৰা এটা প্লাই দিয়া যায় তাৰ সাউন্ড ব্লেক হ'ব তুমি নেদেখাকৈ শব্দটো শুনি তুমি ক'ব পাৰিবা যে শব্দটো কিহৰ আছিল এই কাৰণে শুনাৰ দৰকাৰ
তো যেতিয়া তোমালোকে শুনিবা তোমালোকে কি পঢ়িছা সেই পঢ়া বিষয়টো তোমালোকে বুজি পাবলৈ সক্ষম হবা আৰু যেতিয়ালৈকে বুজি পোৱা তেতিয়ালৈ তোমালোকে সঠিক ৰূপত কৰিব পাৰিবা যেতিয়ালৈকে বুজি নোপোৱা তেতিয়ালৈকে তুমি যিমান পাৰা বুজিবলৈ যত্ন কৰা বুজি পালেহে বুজাব পাৰি বুজি নাপালে বুজাব নোৱাৰি তোমালোকে ছাত্ৰ এখেতসকল শিক্ষক তোমালোকে নুবুজাটো এওঁলোকক সোধা সংকোচ নকৰিবা দ্বিধা নকৰিবা ভয় নকৰিবা তোমালোকক শিকাবৰ কাৰণে তোমালোকৰ অজ্ঞান অন্ধকাৰ দূৰ কৰিবৰ কাৰণে এওঁলোকে প্ৰকাশৰ পথেৰে আনিবলৈ দায়িত্ব লৈছে আৰু ইয়াত তেওঁলোকৰ দায়িত্ব পালন কৰিবই লাগিব কিন্তু মোৰ ইয়াত বহু দিব লগা বস্তু আছে লবলৈ কোনেও অহা নাই বস্তুখিনি ইয়াতে থাকিলে কিবা হ'ব হ'ব লবলৈ মানুহ লাগিব শিক্ষক শিক্ষয়িত্ৰী দিবৰ কাৰণে তেওঁলোকে বহু জ্ঞান সঞ্চিত কৰি থৈছে অধ্যয়ন কৰিছে বহু কিতাপ অধ্যয়ন কৰিছে এই জ্ঞানখিনি বিলাবৰ কাৰণে উপযুক্ত পাত্ৰৰ দৰকাৰ তোমালোকৰ ছাত্ৰ ছাত্ৰীৰ দৰকাৰ তোমালোকে সেইখিনি গ্ৰহণ কৰিবৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীৰ ওচৰত আহা আৰু এই সময়টোই তোমালোকক প্ৰথমতে কৈছো তিনিটা বস্তু সময় সুবিধা সুযোগ এই তিনিটাৰ সদায় সৎ ব্যৱহাৰ কৰিব লাগে তোমালোকে এটা সময় পাইছা কি সময় ছাত্ৰ সময় সুবিধা পাইছা এখন বিদ্যালয় পঢ়িবলৈ সুযোগ পাইছা পৰীক্ষাত অৱতীৰ্ণ হৈ নিজক সফল ৰূপত প্ৰমাণিত কৰিবলৈ এই তিনিটা কাম তোমালোকে খুব হাৰ্ড ওয়াৰ্ক কৰা পৰিশ্ৰম কৰা অধ্যয়ন কৰা অধ্যাৱসায় কৰা অনুশীলন কৰা তাৰ লগে লগে আৰু কেইটামান বস্তু তোমালোকৰ কৰিব লগা আছে তোমালোকে স্কুলত এখন ৰুটিন আছে নে নাই স্কুলত ৰুটিন মতে ক্লাছ হয় হয় নে নহয় তোমালোকৰ ঘৰত ৰুটিন আছে নে নাই কাৰ কাৰ আছে হাত দাঙি দিয়া ওকে কোনখন ৰুটিন আছে ওকে হ্যান্ডস ডাউন কোনখন ৰুটিন আছে স্কুলৰ কাৰণে তোমালোকে ঘৰত বনাই লোৱা আপোনাৰ ব্যৱহাৰে উত্তৰ কৰা আপোনাৰ ব্যৱহাৰে যেনে কৰিবা তেনে পাবা এই যে তোমালোকে পিছত যে কলা যেনে কৰিবা তেনে পাবা এটা কি পাব বিচৰা সফলতা নে বিফলতা তেনেহলে কি কৰিব লাগিব অধ্যয়ন কৰিব লাগিব পৰিশ্ৰম কৰিব লাগিব প্ৰস্তুত পাৰিবনে নাই দিবলৈ পাৰিবা দিবলৈ গুড এই যে তোমালোকে পাৰিম বুলি কৈছা নহয় এই যে তোমালোকে এটা বিশ্বাসত কৈছা সেই বিশ্বাসটোক তোমালোকে ধৰি লোৱা এনেকৈ ধৰি ল'বা বান্দৰৰ পোৱালি যেনেদৰে বান্দৰক ধৰি লয় বান্দৰ দেখিছানে নাই বান্দৰৰ পোৱালিটো দেখিছানে নাই কি কৰে মাকক ধৰি লয় আৰু মাকে কি কৰে গছৰ ইডালৰ পৰা সিডালৈকে জপিয়াই ফুৰে পোৱালিটো কি কৰে একদম পুরো টাইটকে ধরে লয় মাকৰ প্ৰতি ইমান বিশ্বাস আছে যে তুমি জপিয়াই থাক মই তোমাক ধৰিছো নহয় পঢ়িলে তুমিও পঢ়িবা মইও পঢ়িম যদি নপঢ়ো তো দুয়োজনে সুস্থ হৈ থাকিম তো তোমালোকে এনেকুৱাকে ধৰিবা যে যেতিয়ালৈকে সফল নহওঁ যেতিয়া ইয়াৰ পৰা তালৈকে যাই নাপাওঁ তেতিয়ালৈকে মই এৰি নিদিওঁ ইয়া হ'ব তোমালোকৰ দায়িত্ব কাৰ জীৱন কাৰ দায়িত্ব কাৰ পৰীক্ষা কাৰ পঢ়িব কোনে কেনেকৈ পঢ়িবা এতিয়া ছাত্ৰাণাং অধ্যয়নম তপস্যা কৰাৰ দৰে ঋষিমুনিসকলে যি ধৰণে তপস্যা কৰে তেখেতসকলৰ অভিষ্ট পাবৰ কাৰণে তেনেকুৱাকৈ আজিৰ পৰা দায়িত্ব কাৰ কোনে পালন কৰিব অভিযোগ যাতে নাহে তাৰ কাৰণে আমি সদায় নিজক প্ৰস্তুত কৰিব লাগে মই কি কৰিছো
কোৱা মই কি কৰিছো মই কাৰোবাক আঙুলি দেখুৱাইছো ন কি কৰিছো মই মোৰ ফালে কেইটা আছে মই দেখুৱাইছো কেইটা মোক কেইটা দেখুৱাইছে এই কেইটা মোৰ পিনে কেইটা আছে কেইটা তিনটা তো মই দেখুৱাইছো এটা মোক দেখুৱাইছে তিনিটা মানে বুজি পাইছা কি মোক কৈছে প্ৰথম আগলৈ আনক দেখুৱাৰ আগত নিজক চাই লোৱা আনক আঙুলি দেখুৱাৰ আগত নিজক চাই লোৱা 2 নম্বৰটো কৈছে আনক কোৱাৰ আগত নিজে বুজি লোৱা আৰু 3 নম্বৰ আঙুলিটো কৈছে যে কাৰোবাক যদি একোই নেদেখুৱা তেনেহলে ভাল বুজি পাইছা এটা সহজ কাম কৰা দুখন হাত একেলগে লগাই নমস্কাৰ কৰা নমস্কাৰ আমাৰ সংস্কাৰ তুমি ভাল নে তুমি বেয়া আমাৰ সংস্কাৰ যেতিয়া আমি কাৰোবাক দেখা পাওঁ কাৰোবাৰ লগত কথা পাতো তাৰ আগত আমি কি কৰো নমস্কাৰ কৰো ন এই নমস্কাৰে আমাৰ ভদ্ৰতাৰ পৰিচয় দিয়ে স্কুলৰ শিক্ষাৰ লগতে সংস্কাৰৰ পৰিচয় দিয়ে ঘৰখনত মাক দেউতাকে ককা আইতাকে কেনেকুৱা শিক্ষা আৰু সংস্কাৰ তোমালোকক দিছে তাৰ পৰিচয় দাঙি ধৰে গতিকে এই যে সৰু সৰু কথাবিলাক আমি সদায় মনত ৰাখি চলিব লাগে এতিয়া যেহেতুকে তোমালোকে ঘৰত যাবা সময়ৰ কথা আছে এটা মই পুনৰবাৰ ৰিপিট কৰিছো কথাকেইটা মনত কৰিবা বহুতখিনি কথা ক'লো না মনত নাথাকিব এটা পুনৰ ৰিপিট কৰিছো প্ৰথম থিয় হৈ এটা বাক্য কৈছো কি বাক্য কৈছো কাৰ মনত আছে সময় সুবিধা সুযোগ এই তিনিটাৰ সৎ ব্যৱহাৰ কৰিব লাগে ওকে নাম্বাৰ 2 কি কৈছো সফলতা দোকানত কিনি পোৱা বস্তু নহয় ইয়াক কঠোৰ পৰিশ্ৰমৰ দ্বাৰা অৰ্জন কৰিব লাগে নাম্বাৰ 3 কথা ক'লে শুনিব লাগে শুনিলে বুজিলে ক'ব পাৰিবা বুজাব পাৰি 4 নম্বৰ কি গাখীৰত বাকি 5টা বস্তু থাকে গাখীৰৰ বাহিৰেও কিন্তু গাখীৰত থাকে গাখীৰ দিলে গুটেখিনি পোৱা নেযায় তাৰ পৰা বনাব লাগে তো কিতাপ আছে পঢ়িলেই সকলো নাপাও কিতাপখনক পঢ়ি বুজি পঢ়িব লাগিব নুবুজাটো শিক্ষক শিক্ষয়িত্ৰীৰ পৰা বুজিব লাগিব 5 নম্বৰ কি কৈছো অলপ আগতে কৈছো আঙুলি আনক দেখুৱা মানে আনক দোষ দিবলৈ যোৱাৰ আগত নিজৰ দোষখিনি চালি জাৰি চাব লাগে বেয়াখিনি আঁতৰাই দিব লাগে ভুলখিনি পাহৰিব লাগে আৰু ভালখিনি গ্ৰহণ কৰিব লাগে আৰু আগবাঢ়িব লাগে আৰু সকলোৰে শেষত আমাৰ আদি গুৰু হৈছে পিতৃ মাতৃ মাক দেউতাকক কেতিয়াও শত্ৰু বুলি নাভাবিবা যেতিয়া তোমালোকক কিবা এটা কয় যে তুমি এইটো নকৰিবা এইটো তুমি নাখাবা অমুকত নাযাবা অমুকৰ লগ নধৰিবা মাক দেউতাকক প্ৰত্যুত্তৰ নকৰিবা কিয় মাক দেউতাকৰ কাৰণে তোমালোক সম্পদ আৰু সম্পদক সুৰক্ষিত ৰাখিবৰ কাৰণে মাক দেউতাকে অহপুৰুষাৰ্থ কৰে জীৱনৰ সমস্ত উপাৰ্জন দেউতাই তোমালোকৰ কাৰণে খৰচ কৰে জীৱনৰ গুৰুত্ব তোমাক সময় মাকে তোমালোকৰ কাৰণে খাদ্য ৰন্ধন প্ৰক্ৰিয়াত ব্যয় কৰে তোমালোকৰ প্ৰতিটো চিন্তাত কি খাদ্য খাবা কেনেকৈ খাবা ক'ত থাকিবা কাৰ লগত যাবা কি পিন্ধিবা সকলো অৱস্থাত মোৰ সন্তানে যাতে বিপদত নপৰে তাৰ কাৰণে চিন্তা কৰে মাক দেউতাকৰ প্ৰতিটো কথা দায়বদ্ধতাৰে বাধ্য সন্তান হৈ পালন কৰিবা কেতিয়াও প্ৰত্যুত্তৰ নকৰিবা লাগিলে নীৰৱ হৈ থাকিবা নীৰৱতা সাংঘাতিক অস্ত্ৰ হয়
প্ৰত্যুত্তৰ কৰি কোৱাৰ লগে লগে আমি তাৰ সমাধান বিচাৰি নাপাওঁ সমাধান বিচাৰিবলৈ হ'লে আমি প্ৰতিটো কথাক ভালদৰে শুনি জানি বুজি লৈ লাহে বিনম্ৰতাৰে উত্তৰ দিব লাগে একেটা কথাকেই আমি যদি বিনম্ৰতাৰে কওঁ সেইটো গ্ৰহণযোগ্য হয় দ্বিতীয় এই যে তোমালোকে বিদ্যালয়খনলৈকে আহা বিদ্যালয়খনৰ গুণ গৰিমা কৃতি যশ সকলোবিলাক তোমালোকৰ লগত জড়িত আছে আজি যদি তোমালোকে ৰাস্তাৰ পৰা ওলাই যায় যদি কিবা এটা অঘটন ঘটে বিদ্যালয় কৰ্তৃপক্ষ জগৰীয়া ভাল হ'লে গুণ প্ৰশংসা পাব আৰু যদি বেয়া হোৱা তেতিয়াহ'লে অপমান আৰু অপবাদ বদনাম পাব তো এইখিনি যাতে নহয় তাৰ কাৰণে আমি প্ৰত্যেকেই কি হ'ব লাগিব একান্ত বাধ্য ছাত্ৰ তোমালোকে দৰখাস্ত লিখালে নাই অধ্যক্ষ মহোদয়লৈ লিখা এই তলত কি লিখা একান্ত বিশ্বাসী ছাত্ৰ ছাত্ৰী নে বাধ্য ছাত্ৰ ছাত্ৰী বাধ্য হৈ পাইছা নে নাই পাইছা তোমালোকে শিক্ষক শিক্ষয়িত্ৰীৰ কথা শুনা ভালকৈ বহুতেই নুশুনা কিন্তু শুনিবা প্ৰথম পিতৃ মাতৃৰ বাধ্য সন্তান দ্বিতীয় শিক্ষক শিক্ষয়িত্ৰীৰ বাধ্য ছাত্ৰ আৰু ছাত্ৰী আৰু ৩ নম্বৰ যেটো গুৰুত্বপূৰ্ণ বিষয় সেইটো হৈছে ঘৰত থকা প্ৰতিগৰাকী জ্যেষ্ঠ শ্ৰেষ্ঠ জনৰ সান্নিধ্য তেখেতসকলৰ পৰা লোৱা অভিজ্ঞতা অনুভৱ তোমালোকৰ জীৱনক সুন্দৰকৈ সজাব পাৰে তো আজিৰ এটি সুন্দৰ সময় এটা পবিত্ৰ সময় আপোনালোক সকলোকে বৰ নমস্কাৰ কাৰণ শিক্ষক সদায় শিৰৰ ভূষণ শিক্ষক আছে কাৰণে জ্ঞানৰ মৰ্যাদা আছে জ্ঞানৰ পোহৰ আৰু সেই পোহৰত আমি আলোকিত হ'ব পাৰিছোঁ গতিকে শিক্ষক শিক্ষয়িত্ৰী সদায় মৰ্যাদা কৰি চলিবা ৰাস্তা দেখা পালেও মাত দিবা উচ্ছৃংখল পৰিৱেশটো আঁতৰাবা উচ্ছৃংখলতাই জীৱনক বিপদৰ মুখামুখি কৰায় আৰু সুশৃংখলতাই জীৱনক সম্পদৰ মুখামুখি কৰায় গতিকে সুশৃংখল হ'বা পৰিশালীন হ'বা আৰু আজিৰ এই সময়টো তোমালোকে এনেকুৱা কোনো কাম নকৰিবা যিটো অনাগত সময়ত তোমালোকৰ জীৱনত ভাবুকিৰ সৃষ্টি হয় গতিকে জীৱন কাৰ চিন্তা কোনে কৰিব পৰীক্ষা কোনে দিবা কোনে পঢ়িব দায়িত্ব কাৰ পালন কোনে কৰিব আজিৰ পৰা আৰম্ভ কৰি দিয়া ধন্যবাদ